সকলোকে নমস্কাৰ জনাইছোঁ। কিবা এটা কাৰণতহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এইকেইদিন মই য'ত আছোঁ বা মই য'লৈ গৈছোঁ সেই ঠাইবোৰত আচলতে মই একো বেলেগ বেয়া পৰিস্থিতি একো দেখা নাই। বেয়া পৰিস্থিতি মানে এইটো যে বানপানী বিশেষকৈ বা অন্য ধৰণৰ কিবা দুৰ্যোগ মানে দেখা নাই, পোৱা নাই। আৰু মই নিজেও মানে একো অসুবিধা পোৱা নাই। কিন্তু বৰ্তমান সময়ত যেতিয়া আমি মোবাইলটো চাওঁ তেতিয়া আমি ইমানেই দুৰ্যোগবিলাকৰ সন্মুখীন হৈ থকা মানুহখিনি দেখিছোঁ, আচলতে ক'বলৈ ভাষা নাই সেইবিলাক। কাৰণ মই নিজেও সৰুৰে পৰা বানপানীৰ লগত কোনো অভ্যস্ত নহয়। মই গোলাঘাট বাদলিপাৰাত যেতিয়া ডাঙৰ দীঘল হৈছোঁ, তাত মই বানপানী মানে আমাৰ ঘৰৰ য'ত আছে ত'ত বানপানী একেবাৰে নহয়। আৰু এতিয়াও য'ত মই সৰুপথাৰত থাকোঁ তাতো মানে তাত এনেকুৱা লাগে যেতিয়া গোটেই অসমৰ বিভিন্ন ঠাইত যেতিয়া বানপানীয়ে ভৰি থাকে তেতিয়া সৰুপথাৰখন শুকান হৈ থাকে। আৰু যোৰহাট বা এইবিলাকত কৃত্ৰিম বানপানী দেখিছিলোঁ, কিন্তু আজি এইকেইদিন যেনেকুৱা ধৰণৰ মানুহবিলাকৰ দুৰ্দশা হৈছে, আজি আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ, এই যে বানপানীত বহুতো মানুহৰ মৃত্যু হৈছে। অলপ আগতে ছ'চিয়েল মিডিয়াত দেখিলোঁ যে তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে, হাজাৰ হাজাৰ টকা লৈছে। এইবিলাক আচলতে কি, কেনেকুৱা ধৰণৰ? এইটো সঁচাকৈ হ'ব নালাগে। কাৰণ এতিয়া এই শুনিছিলোঁ একে ঘৰৰে 4জন ব্যক্তিৰ মৃত্যু হৈছে আৰু তাত 15,000 টকা বিচাৰিছে মৰণোত্তৰ পৰীক্ষা। আৰু এইবিলাক কেনেকুৱা ধৰণৰ কথা? মোৰ চৰকাৰলৈ এইটো আচলতে এটা অনুৰোধ যে যিসকল মৃতদেহ দেখিছে সেইবিলাকৰ আচলতে মৰণোত্তৰ পৰীক্ষা কৰক বা নকৰক। যদি কৰে, নকৰিলেও হয় চাগে, নাজানো ইমান, কিন্তু যদি কৰে তেওঁলোকৰ পৰা কেতিয়াও পইচা নল'ব। আৰু যিসকল ল'ৰা ছোৱালী বৰ্তমান বানপানীত গোটেই কাগজ পত্ৰ উটি গৈছে, আৰু বিশেষকৈ জীৱনৰ যিবিলাক চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটবিলাক তেওঁলোকক যাতে চৰকাৰে বিনামূলীয়াকৈ, মানে তেওঁলোকে যাতে অকণো অসুবিধা নাপায় তেনেকুৱা ধৰণে তেওঁলোকক কিন্তু আপোনালোকে সহায় কৰিব লাগিব। আৰু দেখিছোঁ আমি যে বিমল বৰা দেৱ বা অখিল গগৈ এনেকুৱা তেখেতসকলে বানপানীৰ লগত পূৰা মানে হেৰি কৰি আছে দেই, মানুহৰ লগত। সেইবোৰ দেখি ভাল লাগিছে। আৰু আমি জানো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় বহুত ভাল এগৰাকী ব্যক্তি, আৰু তেখেতে সকলোকে সহায় কৰিব বুলি আমি বিশ্বাসী। কিন্তু হ'লেও মানে ছ'চিয়েল মিডিয়াত এইকেইটা দেখি মনটো বেয়া লাগিলে। ৰাতিপুৱাই দেখিছোঁ যে এনেকুৱা হৈছে। এইটো হ'ব নালাগে। মৰণোত্তৰ পৰীক্ষা বা তেওঁলোকৰ চাৰ্টিফিকেট আদি এইবিলাকত মানে মুঠতে পূৰা সহায় কৰক। আৰু আজি এতিয়া গম পাইছোঁ যে আমাৰ নিপকৈও মানে পানী এৰি দিব, আৰু তেতিয়া কৈছে যে গোলাঘাটতো মানে দুৰ্যোগৰ সন্মুখীন হ'ব পাৰে। মই ভাবোঁ আমাৰ সৰুপথাৰত কিন্তু এইটো প্ৰভাৱ নপৰে, কাৰণ আমাৰ যিবিলাক এতিয়া মাটি বাৰী দি থোৱা আছে সেইবিলাক মানে মাটি বাৰী একদম ধূলি উৰুৱা নিচিনা হৈ আছে, অকণ পানী হৈছে। এইখিনিয়ে মোৰ কথাটো আছিলে। আৰু এনেকুৱা ধৰণৰ যদিও বানপানী কেনেকুৱা ভয়ংকৰ, আৰু মই ভাবোঁ যে বানপানীৰ লগত যদি মই থাকিব লগা হয় চাগে আমাৰ মৰিমেই নেকি, মই তেনেকৈহে ভাবোঁ। মানে কোনো না সাঁতুৰিব জানো, না কিবা পানীৰ লগত সেইবিলাক হেৰি আছে, মোৰ তেনেকুৱাহে ধাৰণা হয়। গতিকে যিসকল তাৰ ভুক্তভোগী তেওঁলোকে কেনেকুৱাকৈ, মই নিজৰ কথাটো কৈছোঁৱেই, গতিকে তেওঁলোকে কেনেকুৱা ধৰণৰ এটা পৰিৱেশত তেওঁলোকে আছে সেইটো সঁচাকৈ নিজে অনুভৱ কৰোঁ, কিন্তু সেইখিনি কথা কৰোঁ। তাৰপিছত এইখিনিয়ে কথা আছিলে মনৰ। আৰু মই এনেকৈ ঘূৰি ফুৰিছোঁ বা নিজে কবিতা লিখিছোঁ, কিবাকিবি কৰিছোঁ, ফেচবুকত দি আছোঁ। মানে বহুতে ভাবিব পাৰে ন, ইমান এটা দুৰ্দশাৰ দিনত কোনোবাই ফটো দিছে, আমুক দিছে তামুক দিছে। কিন্তু মই য'তে যেনেকৈ গৈছোঁ মেলিছোঁ সেইখিনি মই নিজে মানে ক'তো তেনেকুৱা ধৰণৰ সন্মুখীন হোৱা নাই কাৰণে দুই এটা তেনেকৈ সুধিছোঁ আৰু কৰিছোঁ। আজিও এনেকৈ আছোঁ, কিন্তু সকলোৰে প্ৰতি মোৰ অন্তৰত বহুত মানে সমবেদনাটো আছে। বা এনেকুৱাও লাগি আছে যে সেই তেওঁলোকক যেন মোৰ সামৰ্থ্য অনুযায়ী কিবা এটা দিম, কাৰোবাক যেন এসাঁজ খুৱাম, এনেকুৱা মনোভাৱ মোৰ লাগি আছে। কিন্তু এতিয়া ধৰক যোৱা কৰা নাই বাৰু, মই নিজেও অকণমান
এটা মোৰ কালি অকণমান দুখেই পাইছোঁ এঠাইত, আৰু এতিয়া অলপ পিছতে মই আকৌ হস্পিটেললৈকে যাম। সেইখিনি কথা, মনৰ কথাখিনি এটা ভিডিঅ' বনালোঁ। ধন্যবাদ।